আমি আছো এতিয়া পশ্চিমবংগৰ সুন্দৰবন ইলেকশন কেম্পেইনিংৰ পিছত আজি আমি সুন্দৰবনলৈ আহিছো। খুব সুন্দৰ পৰিৱেশ আপোনালোকে দেখিছে। গংগা, ব্ৰহ্মপুত্ৰ আৰু মেঘনা তিনিটা নদীৰ যোগসূত্ৰ আৰু তাতে লৈ আমাৰ সুন্দৰবন পশ্চিমবংগৰ এটা অঞ্চল আৰু পৰ্যটকৰ বাবে খুব সুন্দৰ এটা স্থল। আৰু এতিয়া ৰয়েল বেংগল টাইগাৰ আমি ইয়াত দেখিবলৈ পাওঁ, কিন্তু আজি এতিয়া জোৱাৰ ভাট্টা যিটো জোৱাৰ উঠি আছে, জোৱাৰৰ সময়ত জংঘলত পানী সোমাই যায় আৰু সেইটো কাৰণে এইটো সময়ত বাঘবিলাক নদীৰ কাষলৈ নাহে। আৰু 3টামান বাজিৰ পিছৰ পৰা এই ভাট্টা হয়, জোৱাৰ ভাট্টাৰ যিটো হয় পানী কমি যায়, তাৰ পিছতহে আহে। কিন্তু তেতিয়ালৈকে টুৰিষ্ট এই অঞ্চলত প্ৰৱেশ কমাই দিয়ে আৰু আহিব নোৱাৰে। তো গতিকে এটা সুন্দৰ পৰিৱেশ। আমি বাঘ দেখা নাপালোঁ যদিও আমি দেখা পাইছোঁ সুন্দৰ এটা পৰিৱেশ। পানীৰ মাজত এটা বোট নাৱত আহি পেলাই আমি ইয়াতে মোৰ সতীৰ্থসকলৰ লগত আজি গোটেই 15 দিন নিৰ্বাচনী প্ৰচাৰৰ পিছত অকণমান ৰিলেক্স হ'বলৈ আহিছোঁ সকলোৱে। আৰু এটা যি সুন্দৰ পৰিৱেশ, বৰষুণ মাজে মাজে হৈ আছে, খুব ধুনীয়া বতৰ, ডাৱৰীয়া, 44-45 ডিগ্ৰী টেম্পাৰেচাৰ পিছত সুন্দৰবনত আহি পেলাই যদি এনেকুৱা পৰিৱেশ পোৱা যায় খুব ভাল কথা। অসমতো এতিয়া 40 ডিগ্ৰী টেম্পাৰেচাৰৰ ওপৰত চলি আছে। গতিকে গৰমৰ সময়, বেছিভাগ সময় ঘৰৰ বাহিৰত ওলাব নালাগে, পানী সঘনাই খাব লাগে, নেমু চৰ্বত খাওক আৰু কপাহী কাপোৰ, খুব বগা কাপোৰ পিন্ধিলে ভাল হ'ব। আৰু যদি ঢিলা পায়খানা হয়, নেমু চৰ্বত খুবকৈ খাওক, ORS খাওক আৰু ডক্টৰৰ পৰামৰ্শ লওক। সকলোৱে যাতে এই গৰমৰ পৰা হাত সাৰিব পাৰে, ডাবৰ পানী খাব পাৰে, নেমুৰ পানী খাব পাৰে আৰু ফ্ৰুট জুচ, ফল মূলৰ ৰস খাব পাৰে। এই গৰম পৰিৱেশত আমি কলিকতাত 15 দিন থকাৰ পিছত ছানবাৰ্ণ হৈ গৈছে, স্কিন কলা পৰি গৈছে গোটেই আমাৰ লগত সতীৰ্থসকলত। গতিকে আজি আমি সুন্দৰবনত আহিলোঁ। খুব সুন্দৰ পৰিৱেশ সঁচাকৈ। আৰু এই পৰিৱেশ বৰষুণে তাপমান ইয়াত যথেষ্ট পৰিমাণে কমাই দিছে। আৰু আমি এই এটা বৰষুণ আৰু লগতে পানীৰ মাজত নাৱত যেতিয়া আমি আহিছোঁ, এই 15 দিন কষ্ট যেন আমাৰ শেষ হৈ গ'ল। আজি এটা সুন্দৰভাৱে আমাৰ এই যি নিৰ্বাচনী প্ৰচাৰ অভিযান আমি শেষ কৰি পেলাই অহা কাইলৈ অসমলৈ পুনৰ আমি ঘূৰি যাম। গতিকে সেইকাৰণে আমি চালোঁ আজি সুন্দৰ পৰিৱেশ সুন্দৰবনৰ। পানী আছে, বাঘ যাতে পানীলৈ ওলাই আহিব নোৱাৰে তাৰ কাৰণে নেট দিয়া হৈছে, জাল দিয়া হৈছে। সেইকাৰণে বাঘ পানীলৈ ওলাই নাহে। আৰু পানীটো অকণমান যেতিয়া কমিব, ভাট্টা যেতিয়া হ'ব আবেলিলৈ, তেতিয়া সুন্দৰভাৱে বাঘবিলাক ওলাই আহিব, তেতিয়া দেখা পাব। আপোনালোকে দেখিছে আকৌ বৰষুণৰ এইটো পৰিৱেশ আমাৰ খুব সুন্দৰ। সুন্দৰবনৰ মাজে মাজে জাহাজ চলি আছে, বৰষুণ দিছে, পানীৰ পৰিৱেশ আৰু এটা খুব মনোৰমা দৃশ্য। কাষে কাষে গছ, পানীৰ মাজে মাজে এটা যেন আমি ভাৰতবৰ্ষ নহয় বেলেগ এটা বিদেশত আমি পৰিভ্ৰমণ কৰি আছোঁ তেনেকুৱা অনুভৱ হয়। গতিকে ভাৰতবৰ্ষতে ইমান সুন্দৰ পৰিভ্ৰমণৰ কাৰণে জেগা আছে। অসমত কাজিৰঙা, মা কামাখ্যা, তেনেকৈ মাজুলী, এনে অঞ্চলতো ৰাইজ যাব পাৰে। It's such a beautiful place in Sundarban. It's a very beautiful tourist place. In Assam also, there are lots of tourist places are there. In Kaziranga National Park, the Majuli River Island, Ma Kamakya Temple. There is a lots of tourist places in Assam. The way we visit in West Bengal, Sundarban,